আমাৰ পূজাখন মানে বহুদিন চাতাম পুৰুষীয়ে ক'ব গ'লে আমি ময়ে আজি ৭৪-৭৫ বছৰ হ'লোঁ, কিন্তু মই আগত কিমান দিনৰ পৰা চলি আছে এই পূজাখন ময়ে ক'ব নোৱাৰোঁ। সৰুৰ পৰা দেখি আহি আছোঁ। আমাৰ বাপ দাদাটোৰ আটা মাতৃসকলে পূজা কৰি আহিছিল, ওই দেখা মৰ্মে আমিও সেই পূজাখিনি কৰি আছোঁ। পূজাখন কৰোঁ আমি আমাৰ এই বহাগৰ প্ৰথমৰ হেৰিৰ পৰাই আমাৰ ভাৱ হৈছে এতিয়াই যে বহাগৰ আমি শালি খেতি যে কৰোঁ, যাতে আমাক শালি খেতিটো ভাল হয় বা আমি ভালে থাকিব পাৰোঁ, এইকাৰণে মাৰ চৰণত আমি এইখিনি পূজা পাতল কৰি আছোঁ। আজি এই পূজাখন কৰি আমি খেতি পথাৰত খেতি কৰিব নামো। আমাৰ এই পূজাখন হ'ল 4দিনীয়া কাৰ্যসূচীৰে কৃষিভিত্তিক পূজা আৰু তাৰমানে মাৰ চৰণত সেৱা লৈ আমি মানে খেতি পথাৰত নমা হয় আৰু কি, যাতে শস্য নদন মদন হয় বা এওঁৰ আশীষ লৈ মানে খেতি কৰা হয় আৰু কি। এইখিনি বাছ পূজা বুলিয়ে কয়। তাৰমানে যি কি বাছ কটা হয়, তাৰপিছত সাজাই কাচাই দেওধাৰ নৃত্য কৰা হয় বা দেওধাৰ ঐশ্বৰিক শক্তি অনুপাতে কিছুমান ভাল মন্দ চোৱা হয়, যে কিছুমান মনোকামনা কৰি আহে মানুহে, সেইখিনি কিবা বেমাৰ আজাৰ বা থাকিলে সেইখিনি বিষয়ে চোৱা হয় আৰু কি।